চকুৰ গুৰি কলা পৰা এটা বৰ ডাঙৰ সমস্যা। চকুৰ গুৰি কলা পৰা সমস্যা আপোনালোকে কেনেকৈ ঘৰুৱা পদ্ধতিৰে ঠিক কৰিব, কাৰণ মোৰ নিজৰো সঘনাই চকুৰ গুৰি কলা হৈ থাকে, কাৰণ টোপনি মোৰ ক্ষতি হয় যথেষ্টখিনি, পঢ়াৰ বাবেই হওক বা কামৰ বাবেই হওক কিছুমান, সেইবাবে মোৰো চকুৰ গুৰি কলা হৈ থাকে। আৰু মই নিজে ব্যৱহাৰ কৰি উপকৃত হওঁ এই পদ্ধতিকেইটা। চকুৰ গুৰি কলা নহ'বৰ বাবে টোপনিটো অত্যন্ত জৰুৰী, লগতে পানী বেছিকৈ খাব যাতে স্কিন চুলি এইবোৰ আমাৰ হাইড্ৰেট থাকে, তাৰ বাবে পানী খোৱাটো অত্যন্ত প্ৰয়োজনীয়। লগতে টোপনিটো কিন্তু বেছিকৈ গুৰুত্বপূৰ্ণ। মোৰো টোপনি কম, সেইবাবে কলা পৰে। গতিকে এতিয়া পদ্ধতিকেইটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে যদি এই দুয়োটা পদ্ধতি এনেদৰে ব্যৱহাৰ কৰে যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব, কাৰণ মই নিজেও যিহেতুকে উপকৃত হওঁ আৰু বহুতে হৈছিলোঁ আগতে মই যিটো ৰেমেডি দিছিলোঁ। গতিকে তাৰ বাবে প্ৰথম বস্তুটো হৈছে আপোনালোকক কেঁচা আলুৰ ৰস লাগিব। কেঁচা আলু এটা ধুনীয়াকৈ বাকলি গুচাই আপোনালোকে ৰুকি ল'ব, ৰুকি পেলাই ৰস উলিয়াব। আপোনালোকে 2 চামুচ 3 চামুচ সৰহকৈ বনাই ফ্ৰিজত ৰাখি দিবও পাৰে। কেঁচা আলুৰ ৰস, লগতে তাত আপোনালোকে মৌজোল ল'ব, যিটো হানি মৌজোল আপোনালোকে আধা চামুচ ল'ব, আৰু বেচন আপোনালোকে তাত আধা চামুচ ল'ব। এই গোটেইখিনি খুব সুন্দৰকৈ পেষ্ট বনাব। বনাই পেলাই আপোনালোকে এনেকৈ চকুৰ গুৰিত মাছাজ কৰাৰ নিচিনাকৈ, যিহেতুকে চকুটো আমাৰ বহুত এটা মূল্যৱান, গতিকে ৰিস্কি হয়, যাৰ বাবে আমি কিছুমান সাৱধানতা অৱলম্বন কৰি ভাল বস্তুৱে ব্যৱহাৰ কৰিব লাগে, যিটোৰ পৰা আমাৰ কোনো ধৰণৰ ক্ষতি নাই আৰু আমিও নিজে বুজি পাওঁ বস্তু এটাৰ কথা কোনোবাই ক'লে। গতিকে এনেকৈ আপোনালোকে চকুৰ গুৰিটো 5 মিনিট সময় এই বস্তুখিনিৰে মাছাজ কৰাৰ নিচিনা কৰি পেলাই আপোনালোকে 20ৰ পৰা 25 মিনিট সময় ৰাখি দিব, আৰু 20ৰ পৰা 25 মিনিট সময় ৰাখি পেলাই আপোনালোকে নৰ্মেল পানীৰে ধুব। এনেকৈ আপোনালোকে এসপ্তাহ ব্যৱহাৰ কৰক, আপোনালোকে নিজে ৰিজাল্টটো পাব। যিকোনো সময়ত পাৰিব, ৰাতিপুৱাও পাৰিব, সন্ধিয়া এনে থকা সময়ত পাৰিব, ৰাতি শোৱাৰ আগতো পাৰিব। যথেষ্টখিনি ভাল ৰিজাল্ট এটা দেখিবলৈ পাব আপোনালোকে চকুৰ গুৰি কলা পৰা সমস্যাৰ। এতিয়া আহিছোঁ দ্বিতীয়টো পদ্ধতি। এই পদ্ধতিটো হৈছে ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকল তেল 2 টোপাল ল'ব। মই পেৰাচুট নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ চুলিটো বা স্কিনতো, গতিকে পেৰাচুট নাৰিকল তেলৰ কথাই কৈছোঁ। 2 টোপাল নাৰিকল তেল ল'ব, লৈ পেলাই আপোনালোকে এনেকৈ দুয়োটা আঙুলিতে ল'ব, লৈ পেলাই খুব সুন্দৰকৈ আপোনালোকে এনেকৈ মাছাজ কৰিব। 5 মিনিট সময় ৰাতি শোৱাৰ আগতে কিন্তু এনেকৈ মাছাজ কৰি পেলাই আপোনালোকে শুই যাব, ধুব নালাগে সেইখিনি, ৰাতিপুৱা ধুই দিলেই হ'ল। এই দুয়োটা পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰক, আৰু দুয়োটাই কিন্তু কৰিব লাগিব, অকল এটা পদ্ধতি ব্যৱহাৰ কৰিলে নহ'ব। দুয়োটা পদ্ধতি কৰিব লাগিব, নাৰিকল তেলৰ মাছাজটো কৰিব লাগিব, আৰু যিটো ৰেমেডি দিলোঁ সেইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু এনেকৈ এসপ্তাহ ব্যৱহাৰ কৰক, ৰিজাল্টটো মোক জনাব। আপোনালোক উপকৃত হ'লেহে, যিহেতুকে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে, গতিকে ব্যৱহাৰ কৰিব, জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে এনেকুৱা ধৰণৰ পদ্ধতিৰ পৰা। এৰিছোঁ আজিলৈ, আৰু চকুৰ গুৰি কলা পৰাটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ, কাৰণ যিহেতু বেয়া দেখি কলা পৰিলে, আৰু মই নিজেও উপকৃত হৈছোঁ, মোৰ নিজৰো হৈ থাকে, কৈছোঁৱে। কেতিয়াবা লগ পালে হয়তো কোনোবা দিনা দেখিবও পাৰে, একো ডাঙৰ কথা নহয়, কাৰণ টোপনি ক্ষতি হ'লে। আৰু এনেকৈ ব্যৱহাৰ কৰাৰ পিছত অকণমান মেইনটেইন কৰাৰ পিছত নিজক ঠিক হৈও যাওঁ। এৰিছোঁ দিয়ক।